মানে গাইছ ইয়াত দেখিছেনে আপোনালোকে এই লতাখিনি আমি যিহেতুকে বগাব ধৰিছে আপুনি উঠাই দিব লাগিব চাঙলৈ খুঁটিত এনেকৈ বান্ধি বান্ধি আৰু এনেকুৱা টাইমতে বহুত বেছি কাম ওলাই বুলি কৈ দিব। এই পোনাত পোখা মাৰিছে, পোখা পোনাত কাটি দিবলগীয়া হয় আৰু এই পোখাপোন কাটি মেলি দিলেহে গছজোপা অলপ শকত হ'ব। আৰু সেইখিনি এইবোৰ কাটি মেলি এই গছৰ এনেকৈ খুঁটি দিছোঁ, খুঁটিলে বান্ধি বান্ধি দিয়া হয়। তাৰপিছত আৰু চাঙলৈ উঠি যাব। চাঙত উঠাৰ পিছত বা ইমান কাম নাথাকে, এইটো বয়সতে খুব বেছি আপডাল কৰিব লাগে। মানে এতিয়া উপায় নাই আৰু এইখিনি লাগি আছে। মানে গাইছ আমাৰ কেৰেলা লতাখিনি যিটোকে পানী মেচিনে দি থকা হৈছে আৰু পানী নিদিওঁতে বৰষুণ নাই, একদম পানী যেতিয়া দিয়া নাছিলোঁ পুলিবোৰ আমাৰ একদম ইমান ভাল হোৱা নাছিলে। আৰু এতিয়া পানী চানী দি আমাৰ এসপ্তাহ নাই পুলি কেনেকুৱা হৈছে আপোনালোকক অকণমান দেখাওঁ, আপোনালোকে জনাব ভাল হৈছেনে বেয়া হৈছে। ইয়াত দেখিছেনে আপোনালোকে এতিয়া কেৰেলা পুলি, এতিয়া আমাৰ কেৰেলা লতাবোৰ মানে একদম গছবোৰ শকত শকত হৈছে। এতিয়া এইবোৰ আমি গোটেই পানী দি মেলি আৰু বুঢ়াই থৈছিলোঁ আৰু এতিয়া পুলিবোৰ দেখিছেনে আপোনালোকে কেনেকুৱা হৈছে। এতিয়া আমি পুলিবোৰ এয়া বান্ধি বান্ধি উঠাই দিছোঁ খুঁটিলে আপোনাত এইখিনি এনেকৈ গোটেই আমাৰ লাইনটোৱে আছে ইয়াত কেৰেলা। এইখিনি আমাৰ ইয়াত দীঘলকৈ চাং এখন আছে, একদম ইটো মূলকৈ কেৰেলা লগাই থৈছোঁ আমি। এই কেৰেলা পুলিখিনি আপোনালোকে কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। ইয়াত দেখিছে নহয় পুলি। মানে গাইছ এইকেইদিন খুব বেছি কাম ভিৰ হৈছে আৰু যিহেতুকে বৰষুণ নাই, মেচিনে পানীও দিবলগীয়া হৈছে আৰু বেলেগো অন্যান্য কাম কৰিবলগীয়া হৈছে। খেতি কৰিলেতো গম পায় আপোনালোকে কাম কিমান বেছি ওলায়। আৰু আজি এতিয়া আমি আৰু কেৰেলা লতাবোৰ যিবোৰ পোখা মাৰি মাৰি দিছে সেইবোৰত আমি এসপ্তাহ 3 দিনৰ মূৰে কাটি থাকিবলগীয়া আছে, যিহেতুকে পুলিবোৰ এতিয়া বাঢ়ি গৈ আছে। আৰু এতিয়া এইবোৰত পুলি দেখিছেনে আপোনালোকে চাঙত উঠিবগৈ আৰু বেছি কণ নাই আৰু এতিয়া এইখিনি আমি তাৰমানে পোখাবোৰ চব কাটি কাটি পেলাই দিছোঁ। এইবোৰত এনেকুৱা পোখা এজোপা গছতে মানে 3টা 4টাকৈ মাৰিছে। সেইবোৰ পোখা যদি কাটি নিদিওঁ উঠিবলৈ বহুত টাইম লাগি যাব। সেইখিনি আমি লতা যিবোৰ ওলাই আছে আকৌ সেইবোৰ লতা এক্সট্ৰা লতাবোৰ আমি কাটি কাটি দিছোঁ। অকল এডাল লতাহে আমি ওপৰলৈ উঠাই মেলি পঠিয়াইছোঁ। যিহেতুকে চাঙৰ খেতি গম পাই আপোনালোকে বহুত কষ্ট কৰিবলগীয়া হয়। লতাবোৰ বান্ধিব লাগে, বাগৰি যায়, নহ'লে চাঙলৈ নুঠিব আৰু লতাবোৰ বেয়া হৈ যাব। সেইকাৰণে পোখাও কাটিব লাগে, বান্ধিও যাব লাগে, সেইকাৰণে বহুত টাইম লাগি যায়। এতিয়া ইয়াৰ কেৰেলা চাঙৰ তলত আছোঁ, কেৰেলা লতাবোৰ আমি ওপৰলৈ উঠাই দেখিছেনে আপোনালোকে এইবোৰ লতা এনেকৈ মানে খুঁটিৰ পৰা নামুৰি দিয়ে আৰু নামুৰি দিয়াৰ লগে লগে মানে বান্ধি থাকিবলগীয়া হয় ওপৰলৈ উঠাবলৈ। আৰু এতিয়া আপোনাৰ তেনেকৈ খুঁটিৰ পৰা আঁতৰি দিছে, এইবোৰ চব বান্ধিব লাগিব। আপোনালোকে কেনেকুৱা দেখিছে আমাৰ কেৰেলা পুলিবোৰ প্লিজ এবাৰ কমেণ্ট কৰি জনাব আৰু তেতিয়া ভাল লাগিব ধৰক আপোনালোকক দেখায়। আৰু সেয়া দেখিছেনে আপোনালোকে এনেকৈ বান্ধি বান্ধি গৈ আছোঁ আমি কেৰেলা।